হেল্ল' এটা বস্তু দেখুৱাম যিটো বস্তু মোৰ কাৰণে বহুত জৰুৰী হয় আৰু বিৰাট ডাঙৰ গিফ্ট হয় মায়ে দিছে কাৰণ কৈ আছোঁ কি কাৰণে মই এতিয়া ল'বলগীয়া হ'ল কিন্তু এই বস্তুটো মায়ে মোক 2020 মানতেই কৈ আছিলে যে তই ল তাৰ আৰু বায়েতো তাতকৈ আগৰ পৰাই কৈ আছিলে যে তই ল কিন্তু মই সেইটো নলৈ বেলেগ এটা লৈ আহিছিলোঁ মই কৈ আছোঁ কি হয় আৰু বিৰাট মানে মোৰ কাৰণেতো বহুত ডাঙৰ বস্তু কাৰণ মাৰ কষ্টৰ এটা এটা পইচা বহুত মূল্য আছে মোৰ কাৰণে বা যিকোনো ল'ৰা ছোৱালীৰ কাৰণে মাকৰ কষ্টৰ পইচা তাতে মা এতিয়া ৰিটায়াৰ হ'ল চ' মানে ভাল লাগে মানে মা মানে মোৰ কষ্ট চাব নোৱাৰে মানে নাই নাই তই ল তো বিৰাট ধুনীয়া এটা বস্তু মই মানে আহিলে সেইটো যোৱা মাহতে মানে কিন্তু অনা হ'ল যোৱা মাহতে কিন্তু মই খোলা নাছিলোঁ কাৰণ মোৰ বা এষ্ট্ৰলজাৰ হয় নিউমৰলজিষ্টো হয় তাই আৰু তেওঁ ৰিডিঙো কৰে চ' তাই চাই পেলাই দিলে মোক দুটা ডেট এটা 1 এপ্ৰিল এটা 10 এপ্ৰিল এতিয়া 1 এপ্ৰিলত মোৰ অৱস্থা একদম বেয়া মানে বিৰাটেই বেয়া তো 10 এপ্ৰিললৈ ৰৈ থাকিলোঁ মই জানো ইমান দিন মই কেনেকৈ ৰৈ আছোঁ সদায় বক্সটোলৈ চাই থাকোঁ কেতিয়া খুলিম আৰু এতিয়া মানে সেই বস্তুটো মই চাওঁ আপোনালোককো দেখুৱাম কাৰণ যেতিয়া এটা স্পেচিয়েল বস্তু যিটো বহুত জৰুৰীও হয় এনেকুৱা নহয় যে এনেই তো মানে মায়ে গিফ্ট কৰিছে তো আপোনালোকক দেখাওঁ বলক কি হয় মই যেতিয়াই কিবা এটা নতুন বস্তু লওঁ সদায় মাকে খুলিব দিওঁ মাকে পূজা কৰিব দিওঁ কাৰণ মই বিশ্বাস কৰোঁ মোৰ জীৱনত কিবা এটা যদি ভাল বস্তু আহে মায়ে যদি সেয়া অপেনিং কৰে দেন মোৰ মানে কামবিলাক ভাল হয় চ' মই সদায় সেয়া কৰোঁ মায়ে এনেকৈ পূজা কৰি দিলে আৰু আমাৰ টিকলিও আহি পালেহি একচুৱেলি বৌ ঘৰত আছিলে তেওঁৰ দেউতাকৰ অকণমান গা বেয়া চ' কিন্তু বেটি আহিলে বেটি আহি চুই মেলি দিলে আমি এইটোও বিশ্বাস কৰোঁ যে তাই আমাৰ ঘৰৰ লক্ষী হয় চ' তাই যেতিয়া চুই দিয়ে আৰু মানে তাই আৰু মাক মই সদায় আগত ৰাখোঁ তেওঁলোককে চুব দিওঁ প্ৰথম চ' বহুত ভাল লাগিলে তাইও খুব ফূৰ্তি পাইছে বস্তুবোৰ উলিয়াই চাইছে মা আৰু বাক ক'লোঁ তহঁতি কিবা এষাৰ মোৰ কাৰণে ক এটা ভিডিঅ' বনাই মই এড কৰি দিম ভিডিঅ'টোৰ লগত ভাল লাগিব সদায় কাৰণে থাকি যাব চ' শুনকচোন মাহঁতে কি কৈছে 2020 চনতে এই মেচিনটো ল'বলৈ কৈছিলোঁ নল'লে এতিয়া লৈছে আজি অপেনিং কৰিছে তুমি গিফ্ট দিছা বুলি কয় লৈছে বুলি কৈছে লৈছে আৰু পইচাটো ময়ে দিছোঁ বাৰু কিন্তু তাই লৈছে তাই উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ মেচিনটো যাতে 2019 মানৰ পৰাই লৈছিলি হয় নাই এই মেচিনত যাতে ব্যৱসায় কৰি উন্নতি কৰিব পাৰে ধন্যবাদ থেংক ইউ ৱেলকাম নমস্কাৰ সকলোকে আজি ভণ্টিৰ এই মেচিনটো অপেনিং কৰিছে আৰু বহুদিনীয়া সপোন তাইৰ এইটো আৰু লগতে আমাৰো সপোন আছিলে একচুৱেলি 2019ৰ পৰাই তাইক আমি বহুত জোৰ দি আছিলোঁ বিশেষকৈ মই বহুত বেছি কৈ আছিলোঁ তাই এই মেচিনটো কিনিবৰ কাৰণে কাৰণ তাই আপোনালোকে জানে তাই বহুত ধুনীয়া ডিজাইনছ কৰে আৰু কিন্তু মানে অকলে কৰে গতিকে বহুত বেছি মানে কৰিব নোৱাৰে অকলে যিহেতু কিমাননো সময় দিব পাৰিব তেতিয়াই মই কৈ আছিলোঁ যে তই মেচিন এটা কিন তাততো ক্ৰিয়েটিভিটিবিলাক দেখা মানুহবিলাকে তেতিয়া বেছি ভাল পাব বহুত মানুহৰ মানে যিবিলাক ইচ্ছা আছে তোৰ বস্তুবিলাক পিন্ধিবলৈ সেইবিলাক তেতিয়া পিন্ধিব পাৰিব মই তাইক খুব জোৰ দি থাকোঁ তাৰপিছতে পোষ্ট কৰোঁতে ফাইনেলি এইবাৰ তাই ৰেডি হৈছে আৰু মায়ে তাইক এইটো গিফ্ট দিছে গতিকে মই আশা কৰিম যে আপোনালোকেও ছাপোৰ্ট কৰিব তাইক যিহেতু আপোনালোকে জানেই তাই বহুত বেছি ধুনীয়া ডিজাইনছ কৰে তাইৰ ক্ৰিয়েটিভিটিবিলাক বহুত ইউনিক হয় চবেই কয় আপোনালোকেও কয় মই দেখিছোঁ আপোনালোকে বহুত ছাপোৰ্ট অলৰেডি কৰে কিন্তু আগলৈও তাইক ছাপোৰ্ট কৰিব আৰু আপোনালোকৰ যেনেকুৱা ডিজাইন ভাল লাগে তাইৰ পৰা আপোনালোকে ডিজাইনছবিলাক বনোৱাই ল'ব পাৰিব আৰু মই তাইকো আগলৈও যাতে এটা নিজৰ নাম ৰাখিব পাৰে এটা ডিজাইনছৰ দি ইয়াত যাতে নিজৰ এটা চিনাকি মানে ৰাখিব পাৰে তাৰ কাৰণে মোৰ ফালৰ পৰা বেষ্ট উইচেছ থাকিলে আচলতে এইটো মেচিন মাৰ্চতে অনা হ'ল কিন্তু অপেনিং মই 10th কৰিছোঁ আজি কিয়নো মোৰ বা এষ্ট্ৰলজাৰ হয় নিউমৰলজিষ্টো হয় এষ্ট্ৰ' যিকোনো বস্তু চাই তাই ৰিডিঙো কৰে চ' তাই দুটা ডেট বাছি দিছিলে 1 এপ্ৰিল এণ্ড 10 এপ্ৰিল
ফাৰ্ষ্ট এপ্ৰিলত মোৰ বহুত গা বেয়া আছিলে, চ' কোনোপধ্যেই নোৱাৰিলোহেঁতেন। ত' 10th অপেনিং কৰা হ'ল, বাট ভাইটিজনে বাৰু পিছত শিকাবহি। ত' কি হ'ল, মই লোৱাৰ কথা আছিলে 2020তে, কাৰণ বায়ে 19 মানৰ পৰা চিঞৰি আছিলে যে তোৰ চকু হেৰি হৈ যাব। মই শুনা নাছিলোঁ। মই একচুৱেলি হাতেৰে কৰি বেছি ভাল পাওঁ। মই ভাবোঁ মোৰ টাচটো দিম, মানে ৰুমাল বা যিকোনো বস্তু বেছি ভাল লাগিব। এইটো সঁচা কথাও, হেণ্ড এম্ব্ৰইডাৰী বহুত ধুনীয়া হয়। বাট তেনেকৈ কৰি কৰি মোৰ চকু প্ৰায় মানে বহুত প্ৰব্লেম হৈছে, যি কাৰণে মোৰ মাইগ্ৰেইনো হৈ গৈছেগৈ। ত' লাষ্টত এতিয়া মানে এনেকুৱা হৈছে, গা বেছি বেয়া হৈ যায় মোৰ। অলপ বেছি মানে খৰধৰকৈ কৰিবলগীয়া হয়, ধেৰ অৰ্ডাৰ থাকে আৰু বহুতবাৰ অৰ্ডাৰ ল'বও নোৱাৰোঁ। চ' এতিয়া মই মাক ক'লোঁ যে মা লৈয়ে লওঁ আৰু। মাহঁতেও ক'লে বহুত হ'ল আৰু ইমান কষ্ট নিদিবি। চ' সেয়া আৰু এই আৰু যোৰহাটৰ পৰা মোৰ বহুতখিনি মেটেৰিয়েলছো আহি গ'ল। মই যোৰহাটৰ চিপ ষ্ট'ৰৰ পৰা বস্তুবিলাক লওঁ। মই যিহেতু যাব নোৱাৰোঁ, তেওঁলোকক লিষ্ট দি দিওঁ, তেওঁলোকে পঠিয়াই দিয়ে। আৰু থেংক ইউ ভাইয়া ইমানখিনি হেল্প কৰাৰ কাৰণে। আৰু ইয়াত বেছিভাগ ৰুমালৰ কাপোৰ আছে আৰু DMC ভৰ্তি হৈ আছে। বহুত দৰকাৰ হৈ যায় DMC। চ' থেংক ইউ ভাইয়া। আৰু একচুৱেলি কি হ'ল, মই 2020 যেতিয়া মেচিন ল'ব গৈছিলোঁ, মই 450E লোৱা কথা আছিল। কিন্তু কি ভাবি নাজানো, মই তেতিয়া সেইটো নলৈ ষ্টিচ মেজিকটো লৈ আহিছিলোঁ। তাৰপিছত মাহঁতে তাৰ পিছৰ পৰা কৈয়ে থাকে সদায় ইটো ল। বাট ইমানেই চকুৰ প্ৰব্লেম হৈ গ'ল, মানে এতিয়াও মায়ে কৈ থাকে তই কিমান কষ্ট কৰিবি আৰু। চ' তই জল্দি সেইটোৱে লৈ ল। আৰু মাম্মা ইমানেই ছাপৰ্টিভ হয় যে মই ভাষা আৰু শব্দৰে কেতিয়াও বুজাব নোৱাৰিম। আমাৰ চবৰ কথা চিন্তা কৰে মাম্মাই। চ' থেংক ইউ মাম্মা। আৰু মই সেইটোও ভাবোঁ যে ভগৱানে যেতিয়া যিটো বস্তু দিবলগীয়া থাকে তেতিয়াই দিয়ে। সেইকাৰণে হয়তো মই 450টো তেতিয়া নল'লোঁ। আৰু এতিয়া মই আশা কৰোঁ সকলোৱে যাতে মোক ছাপোৰ্ট কৰিব, সকলোৱে যাতে মোক আশীৰ্বাদ কৰিব যে মোৰ কামবিলাক ভাল হওক আৰু নতুন নতুন কাম যাতে মই কৰিব পাৰোঁ। আপোনালোকৰ বেষ্ট উইচেছে মোৰ স্মল বিজনেছক আগবঢ়াই নিব। চ' ধন্যবাদ, সদায় আশীৰ্বাদ কৰে যেন। জয় শ্ৰী কৃষ্ণ, বাই বাই।